নমস্কাৰ সকলোকে। আৰু এয়া দেখিছেনে লগৰ দুজনী আহিছিলে আজি, তাকে চিনি নাপায় আগবঢ়াই আনিবলৈ গ'লোঁ। এয়া দেখিছেনে আহি আছোঁ ধুনীয়াকৈ। আৰু আহি প্ৰায়ে পূৰা পানী দুগিলাচ বহুত ভাল লাগিলে দুজনী পিয়া লাগিছিলে পানী গিলাচ দি দিছোঁ। ফাৰ্ষ্ট টাইম আমি পানীয়ে দিওঁ মানুহক খাবৰ কাৰণে, যোনেই আৰু নাহক আমাৰ মানুহজনে পুৰা কথা বতৰাত ব্যস্ত হৈ ফাৰ্ষ্ট আছে। টাইম পানী গিলাচেই আগবঢ়াই দিওঁ খাবলৈ। আৰু পানী দিয়ে দেখিছেনে এয়া চাহৰ আয়োজন কৰিয়ে দিলোঁ ধুনীয়াকৈ। আৰু কি দিছোঁ দেখিছেনে, এয়া দিছোঁ আৰু যিটো পাৰিছোঁ আৰু ধুনীয়াকৈ সজাই ল'লোঁ প্লেটকেইখনত দিবৰ কাৰণে। বহুত ভাল লাগিলে তোমাক লগ পাই আজি। ইমান দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি। আজি আহিলোঁ এয়া চাহ খাইছোহি। দেখিছেনে কিমান প্লেট ভৰাই দিছে ওপৰে একদম। বহুত দিনৰ পাছত অহাৰ কাৰণে নেকি ঠিক নাই দে। এৰিলে নহ'ব, চব খাব লাগিব। চাওঁ কিমান দম। এইফালে মানুহজনে খাই আছে লগতে। আৰু যিহেতু আমাৰ কোৱাটাৰ ভিতৰত মানে বাহিৰতে অকণমান মাটি আছিলে, সেইকণতে আমাৰ পাচলি কৰা হৈছে। দেখিছেনে দি দিছোঁ, যি পাৰিছোঁ দিছোঁ। আৰু এয়া জলফাই আছে, বগৰী চব বান্ধি দিছোঁ আৰু অকণমানকৈ দুইজনীকে। বহুত ভাল লাগিলে অহাৰ কাৰণে দেই। ভালেই লাগিলে সঁচাকৈ লগ পাই কিনে ভালেই লাগিলে। এনেদৰে আহি থাকিবা। তুমিও যাবা। এতিয়া আমি তোমালোকৰ ঘৰৰ পৰা বগৰী শাক এয়া চব লৈ যাওঁ। আমাৰ দিবলৈ একো নাই। আমি লৈ যোৱা